যোৱাকালি আমি এজেণ্ট বুবুল বৰা নামৰ ল'ৰা আছে, তেওঁ কাকীৰ মানুহ আছিলে। তেখেতৰ পৰা .32 পিষ্টল আমি এটা ৰিকভাৰ কৰিছোঁ আৰু লগে লগে 5টা আমিনিশ্যন যি আছিলে পাইছোঁ। তেখেতৰ ঘৰতে তেওঁ ৰখাইছে। আমি খবৰ পাইছোঁ কি কিবা ক্ৰিমিনেল কাম কৰাৰ কাৰণে তেওঁ এইটো ইউজ কৰিব পাৰে পিষ্টল, এনেকৈ আমি খবৰ পাইছোঁ। তো আমি ফ'ল' কৰি ইয়াত ধৰিছোঁ আৰু লগতে আমি গম পাইছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টত টাংলা PSOত এটা কেছ তেখেতৰ আগত অলৰেডি আছিলে আৰ্মছ এক্টত। তো এইটো নন ক্ৰিমিনেল আছিলে আৰু ইতিমধ্যে তেওঁ জেলৰ পৰা ওলাই আছিলে। তো ডেফিনেটলি আৰু কিবা প্লান কৰি আছে, সেইকাৰণতে আমি পিছা কৰি তাক ধৰিছোঁ। এতিয়া লগতে কোন আছিলে আৰু কি প্লান কৰিছে এতিয়া পোৱা নাই। আমি ইণ্টাৰগেশ্যন কৰি ভালকৈ চেক কৰাৰ পিছত আমি কাকি PSOতে বুবুল বৰা পিষ্টল এইটো পাইছোঁ .32 পিষ্টল আৰু 5টা ৰাউণ্ড পাইছোঁ 7.5। তেওঁ মানে তেওঁ ঘৰত লুকাই ৰাখিছে। তো ক'ৰ পৰা পাইছে, কোনে দিছে আৰু কি কৰে যায় সেইটো আমি